নমস্কাৰ জব এণ্ড স্কিলছ ইনফো @18লৈ আপোনালোকক স্বাগতম জনাইছোঁ ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা আমি আপোনালোকক দিম বিভিন্ন ধৰণৰ নিয়োগৰ খবৰ ক'ত কেনে ধৰণৰ পদ খালী হৈছে সেই আপোনালোকে আমাৰ জৰিয়তে লাভ কৰিব পাৰিব প্ৰথমটো খবৰ NRDPR ৰ পদ খালী য'ত তিনিটা পদ খালী হৈছে আবেদনৰ অন্তিম তাৰিখ হৈছে 26 জানুৱাৰী NRDPR ত এই পদ খালী হৈছে তিনিটা পদ আবেদনৰ অন্তিম তাৰিখ 26 জানুৱাৰী আপোনালোকে আবেদন কৰিব পাৰে এই তিনিটা পদৰ বাবে আৰু সবিশেষ আপোনালোকে ৱেবছাইটতো পাই যাব আপোনালোকে ৱেবছাইটতো লগ ইন কৰি ল'ব পাৰে ইফালে অল ইণ্ডিয়া দুলিয়াজানত পদ খালী হৈছে 535টা পদ খালী হৈছে বিভিন্ন শাখাত আবেদনৰ অন্তিম তাৰিখ 7 ফেব্ৰুৱাৰী এবাৰ অল ইণ্ডিয়া দুলিয়াজানৰ খবৰ য'ত পদ খালী হৈছে আপোনালোকৰ বাবে ভাল খবৰ কাৰণ আপোনালোকে তাত আবেদন কৰিব পাৰে 535টা পদ খালী হৈছে বিভিন্ন শাখাত আৰু আপোনালোকে ৱেবছাইটত সকলো তথ্য লাভ কৰিব কি শাখাত পদ খালী হৈছে বা আবেদনৰ প্ৰক্ৰিয়া কেনে ধৰণৰ কিমানখিনি অৰ্হতা লাগিব শিক্ষাগত অৰ্হতা বা আপোনালোকৰ কিবা অন্যান্য স্কিল হয়তো বিভিন্ন জনে ইঞ্জিনিয়াৰিং বা তেনে ধৰণৰ শিতানতো যদি অধ্যয়ন কৰিছে সেইখিনি স্কিলো লাগিব পাৰে আপোনালোকে সেই সকলো তথ্য ৱেবছাইটত পাই যাব 535টা পদ খালী হৈছে আপোনালোকে আবেদন কৰিব পাৰে কিন্তু আবেদনৰ অন্তিম তাৰিখ এটা ধাৰ্য কৰি দিয়া হৈছে সেইটো হৈছে 7 ফেব্ৰুৱাৰী আনফালে স্নাতকোত্তৰ শিক্ষকৰ পদো খালী হৈছে 169টা নতুন পদ খালী হৈছে আবেদনৰ অন্তিম তাৰিখ হৈছে 31 জানুৱাৰী সবিশেষ জানিব আপোনালোকে এটা ৱেবছাইট দিয়া হৈছে আৰু সেই ৱেবছাইটটো হ'ল www.madhyamlkssam.gov.in ইয়াত আপোনালোকে সাৰ্চ কৰি পেলাই আপোনালোকৰ তথ্যখিনি লাভ কৰিব পাৰিব যিখিনি আপোনালোকে জানিব বিচাৰিছে এয়া হ'ল স্নাতকোত্তৰ শিক্ষকৰ পদ খালীৰ খবৰ 169টা নতুন পদ খালী হৈছে আবেদনৰ অন্তিম তাৰিখ হৈছে 31 জানুৱাৰী সমান্তৰালভাৱে বেংক অফ বৰোদাতো পদ খালী হৈছে বিভিন্ন শাখাত 145টা পদ খালী হৈছে বেংক অফ বৰোদাত আবেদনৰ অন্তিম তাৰিখ হৈছে 1 ফেব্ৰুৱাৰী আপোনালোকে বেংক অফ বৰোদাৰ ৱেবছাইটত গৈ সকলো তথ্য আহৰণ কৰিব পাৰিব 145টা পদৰ বাবে কাৰণ বেংকতো বিভিন্নজনে এতিয়া চেষ্টা কৰি আছে আৰু বেংকৰ বাবে যিসকলে চেষ্টা ধাৰাবাহিকভাৱে অক্ষুণ্ণ ৰাখিছে বা যিসকলে কোচিং গ্ৰহণ কৰিছে তেওঁলোকৰ বাবে ভাল খবৰ 145টা পদ খালী হৈছে আৰু এই 145টা পদৰ ভিতৰত আপোনালোকে যদি জানিব বিচাৰে কি পদ আছে তেনেহলে ৱেবছাইটত আপোনালোকে চাব লাগিব ৱেবছাইটত সকলো তথ্য লাভ কৰিব কিন্তু সময় বৰ বেছি দিন নাই আবেদনৰ অন্তিম তাৰিখ হৈছে 1 ফেব্ৰুৱাৰী আনফালে জৱাহৰ নবোদয় বিদ্যালয়তো পদ খালী হৈছে বিভিন্ন বিভাগত 1925টা পদ খালী হৈছে জৱাহৰ নবোদয় বিদ্যালয়ত আবেদনৰ অন্তিম তাৰিখ হৈছে 10 ফেব্ৰুৱাৰী যিসকলে জৱাহৰ নবোদয় বিদ্যালয়ত আবেদন কৰিব বিচাৰে তেওঁলোকৰ বাবে ভাল খবৰটো এইটোৱেই যে বহুকেইটা পদ আছে 1925টা পদ আছে এয়া ভাৰতৰ বিভিন্ন স্থানত হ'ব আপোনালোকে যদি আবেদন কৰিব পাৰে তেনেহলে আবেদনৰ অন্তিম তাৰিখো নিৰ্ণয় কৰি দিয়া হৈছে 10 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব আৰু সকলো তথ্য আপোনালোকে জৱাহৰ নবোদয় বিদ্যালয়ৰ ৱেবছাইটৰ জৰিয়তে লাভ কৰিব পাৰিব আনফালে CSIR আৰু NEIST যোৰহাটত পদ খালী হৈছে 11টা পদ খালী হৈছে আবেদনৰ অন্তিম তাৰিখ হৈছে 24 জানুৱাৰী এয়া CSIR আৰু NEIST ৰ খবৰ আমি জনাইছো যোৰহাটত পদ খালী হৈছে 11টা আৰু আবেদনৰ অন্তিম তাৰিখ হৈছে 24 জানুৱাৰী সমান্তৰালভাৱে গুৱাহাটী স্মাৰ্ট সিটি প্ৰকল্পত পদ খালী হৈছে 7টা প্ৰকল্প মেনেজাৰ জুনিয়ৰ মেনেজাৰৰ পদ খালী হৈছে তাত আবেদনৰ অন্তিম তাৰিখ হৈছে 1 ফেব্ৰুৱাৰী আৰু যদি আপোনালোকে সবিশেষ জানিব বিচাৰে তেনেহলে gscl.recruitment@gmail.com আপোনালোকে যোগাযোগ কৰিব পাৰে সেইটো ৱেবছাইটত আপোনালোকে লগ ইন কৰি সকলো তথ্য আহৰণ কৰিব পাৰে আমি পুনৰবাৰ ৱেবছাইটটোৰ বিতং তথ্য আপোনালোকক জনাইছো gscl.recruitment@gmail.com এয়া হৈছে গুৱাহাটী স্মাৰ্ট সিটি প্ৰকল্পৰ পদ খালীৰ খবৰ 7টা প্ৰকল্প মেনেজাৰ জুনিয়ৰ মেনেজাৰৰ পদ খালী হৈছে আবেদনৰ অন্তিম তাৰিখ হৈছে 1 ফেব্ৰুৱাৰী ইফালে মাজুলীৰ খবৰ আহিছে কাৰণ মাজুলী জিলা স্বাস্থ্য সমিতিত 15টা পদ খালী হৈছে লেবৰেটৰী টেকনিচিয়ান ডাটা এন্ট্ৰি অপাৰেটৰৰ পদ খালী হৈছে আবেদনৰ অন্তিম তাৰিখ হৈছে 31 জানুৱাৰী যদি আপোনালোকে মাজুলী জিলা স্বাস্থ্য সংস্থাত কাম কৰিব বিচাৰে তেনেহলে আপোনালোকে 15টা পদৰ বাবে আবেদন কৰিব পাৰে সেই 15টা পদৰ ভিতৰত লেবৰেটৰী টেকনিচিয়ানৰ আছে ডাটা এন্ট্ৰি অপাৰেটৰৰ পদ খালী হৈ আছে আবেদনৰ
অন্তিম তাৰিখ ধাৰ্য কৰা হৈছে 31 জানুৱাৰী। আনফালে ESICৰ 1120টা পদত নিযুক্তিৰ সুযোগ আপোনালোকে লাভ কৰিব। ইঞ্চুৰেঞ্চ মেডিকেল অফিচাৰৰ গ্ৰেড 2 এলোপেথিকৰ 1120টা পদ খালী হৈ আছে আৰু 1120টা পদৰ ভিতৰত অসংৰক্ষিত 459টা, SCৰ বাবে সংৰক্ষিত হৈ আছে 158টা, OBCৰ বাবে 303টা পদ খালী আছে। আৰ্থিকভাৱে পিছপৰা প্ৰাৰ্থীৰ বাবে 112টা পদ সংৰক্ষিত হৈ আছে। মুঠ পদৰ ভিতৰত 90টা পদ দিব্যাংগ শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে সংৰক্ষিত হৈ আছে। আবেদনকাৰী চৰকাৰী স্বীকৃতিপ্ৰাপ্ত চিকিৎসা মহাবিদ্যালয়ৰ পৰা MBBSৰ ডিগ্ৰীধাৰী হোৱাৰ লগতে কম্পালছৰি ৰোটেটিং ইণ্টাৰ্ণশ্বিপ সম্পূৰ্ণ কৰিব লাগিব। দৰমহাৰ নিৰিখ 56,100 টকাৰ পৰা 1,77,500 টকা ধাৰ্য কৰা হৈছে। দৰমহাৰ উপৰি DA, NPA, HRA আৰু ট্ৰান্সপৰ্ট এলায়েন্স আপোনালোকে লাভ কৰিব পাৰিব। বয়স 31 জানুৱাৰী 2022লৈ সৰ্বোচ্চ 35 বছৰ হ'ব লাগিব। ৱেবছাইট এটা আছে, সেই ৱেবছাইটটোৰ বিতং তথ্য দি দিছোঁ www.esicnic.in ত আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব। আবেদনৰ অন্তিম তাৰিখ 31 জানুৱাৰী ধাৰ্য কৰা হৈছে। ইফালে ৰাজ্যিক মাদক দ্ৰব্য বিৰোধী নিবাৰণী পৰিষদত 48টা পদ খালী হৈ আছে। 27 জানুৱাৰীৰ ভিতৰত আপোনালোকে আবেদন কৰিব পাৰিব। প্ৰজেক্ট কোঅৰ্ডিনেটৰ কাম ভকেশ্যনেল কাউন্সিলৰত 6টা পদ খালী আছে। লগতে একাউণ্টেণ্ট কাম ক্লাৰ্ক পদত 6টা পদ খালী আছে। ডক্টৰৰ পদৰ বাবে 6টা পদ খালী আছে আৰু কাউন্সিলৰৰ পদৰ বাবে আপোনালোকে যদি আবেদন কৰিব বিচাৰে তেনেহ'লে 6টা পদ খালী আছে। ছ'চিয়েল ৱৰ্কাৰৰ পদত 6টা পদ খালী আছে। সাইকোলজিষ্ট পদত 6টা পদ খালী আছে। নাৰ্ছত 6টা পদ খালী আছে। ৱাৰ্ড বয়ত 6টা পদ খালী আছে আৰু এই পদসমূহ তিনিচুকীয়া, ডিব্ৰুগড়, গোলাঘাট, শোণিতপুৰ, কামৰূপ মহানগৰ আৰু বৰপেটা জিলাৰ। আনফালে যদি আপোনালোকে প্ৰজেক্ট কোঅৰ্ডিনেটৰৰ পদৰ বাবে আবেদন কৰিব বিচাৰে তেনেহ'লে তেওঁলোক ছ'চিয়েল ৱৰ্ক, ছ'চিয়লজি, ছ'চিয়েল ছায়েন্স বিষয়ত স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব। লগতে মাদক দ্ৰব্য বিৰোধী প্ৰতিষ্ঠানত এবছৰীয়া কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ 15,000 টকা বা তাতোকৈ বেছি হ'ব পাৰে। একাউণ্টেণ্ট কাম ক্লাৰ্ক পদৰ প্ৰাৰ্থী কমাৰ্চৰ স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে একাউণ্টেণ্ট আৰু কম্পিউটাৰৰ জ্ঞান থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ 10,000 টকাৰ পৰা আৰম্ভ হ'ব। ডক্টৰ পদৰ প্ৰাৰ্থী MBBS ডিগ্ৰীধাৰী হোৱাৰ লগতে এডিকশ্যন মেডিচিন বিষয়ত প্ৰমাণপত্ৰধাৰী হ'ব লাগিব। দৰমহাৰ নিৰিখ বিশেষভাৱে ধাৰ্য কৰা হৈছে সেই পদৰ বাবে। ইফালে কাউন্সিলৰৰ পদৰ প্ৰাৰ্থী ছ'চিয়েল ৱৰ্ক, ছ'চিয়লজি, সাইকোলজি, কমিউনিটি ছায়েন্স বিষয়ত স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে কাউন্সেলিং কৰাৰ এবছৰীয়া কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ 12,500 টকা ধাৰ্য কৰা হৈছে। সাইকোলজিষ্ট পদৰ প্ৰাৰ্থী সাইকোলজি, কমিউনিটি ছায়েন্স বিষয়ত ডিগ্ৰীধাৰী হোৱাৰ লগতে গভৰ্ণমেণ্ট NGOত দি এডিকশ্যন মেডিচিন বিভাগত এবছৰীয়া কৰ্ম অভিজ্ঞতা হ'ব লাগিব। নাৰ্ছ পদৰ প্ৰাৰ্থী নাৰ্ছিঙত ডিপ্ল'মাধাৰী হোৱাৰ লগতে গভৰ্ণমেণ্ট মেডিকেল ইনষ্টিটিউশ্যনৰ পৰা প্ৰশিক্ষণপ্ৰাপ্ত হ'ব লাগিব। দৰমহাৰ নিৰিখ 11,000 টকা ধাৰ্য কৰা হৈছে। ৱাৰ্ড বয় পদৰ প্ৰাৰ্থী 10ম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ লগতে মাদক দ্ৰব্য নিবাৰণী কেন্দ্ৰ বা স্বাস্থ্য প্ৰতিষ্ঠানত কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ 11,000 টকা। আবেদনকাৰীসকলে অফিচ অফ দ্য ষ্টেট এণ্টি ড্ৰাগ এণ্ড প্ৰহিবিশ্যন কাউন্সিল, আছাম, শিলপুখুৰী, গুৱাহাটী 3 ঠিকনাত যাৱতীয় নথিপত্ৰৰ প্ৰত্যায়িত প্ৰতিলিপিসমূহ প্ৰেৰণ কৰিব লাগিব। ইফালে চিকিৎসা সঞ্চালকালয়ত 962টা পদ খালী আছে। চিকিৎসা শিক্ষা সঞ্চালকালয়ত গ্ৰেড 3 টেকনিকেলত 257টা পদ খালী আছে। গ্ৰেড 3 নন টেকনিকেলত 127টা পদ খালী আছে। গ্ৰেড 4ৰ 578টা পদ খালী আছে। এই খালী পদসমূহ মেডিকেল কলেজ, মেডিকেল হস্পিটেল, দন্ত কলেজ, নাৰ্ছিং কলেজ আৰু পেৰামেডিকেল ইনষ্টিটিউটসমূহত পূৰণ কৰা হ'ব। আগ্ৰহী প্ৰাৰ্থীয়ে শৈক্ষিক অৰ্হতা, অভিজ্ঞতা, বয়স, শ্ৰেণীকে ধৰি অনলাইন যোগে আবেদন দাখিল কৰিব পাৰিব। আগ্ৰহীসকলে যিসকল ভাৰতীয় লোক তেওঁলোকৰ বাবে যিহেতু এই ব্যৱস্থা লোৱা হৈছে আৰু বিভাগীয় ৱেবছাইট দিয়া হৈছে www.dme.assam.gov.in ত ভিজিট কৰিব পাৰে। অনলাইন যোগে আবেদন দাখিলৰ আৰম্ভণি আৰু অন্তিম তাৰিখ বৰ্তমানলৈকে ঘোষণা কৰা হোৱা নাই। বন বিভাগৰ খবৰ, য'ত ৰেঞ্জাৰৰ 50টা পদ আছে। 50টা পদৰ ভিতৰত অসংৰক্ষিত 35টা, OBC MOBCৰ 5টা, STPৰ অৰ্থাৎ চিডুল ট্ৰাইব প্লেইনৰ 2টা, চিডুল ট্ৰাইব হিলছৰ 2টা, চিডুল কাষ্ট 1টা আৰু আৰ্থিকভাৱে পিছপৰা প্ৰাৰ্থীৰ বাবে 5টা পদ সংৰক্ষিত থাকিব। প্ৰাৰ্থী চৰকাৰী স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠান
এগ্ৰিকালচাৰ, বটানী, কেমেষ্ট্ৰি, কম্পিউটাৰৰ এপ্লিকেশ্যনছ, লগতে কম্পিউটাৰ ছায়েন্স, ইঞ্জিনিয়াৰিং, এনভাইৰমেণ্টেল ছায়েন্স, ফৰেষ্ট্ৰি, জিঅ'লজি, হৰ্টিকালচাৰ, মেথামেটিক্স, ফিজিক্স, ষ্টেটিষ্টিক্স, ভেটেৰিনেৰী ছায়েন্স, জুলজি বিষয়ত ছায়েন্স ইঞ্জিনিয়াৰিঙৰ স্নাতক ডিগ্ৰীধাৰী হোৱাটো বাঞ্ছনীয়। প্ৰাৰ্থীৰ বয়স 1 জানুৱাৰী 2021লৈ 21ৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। দৰমহাৰ নিৰিখ বিশেষভাৱে ধাৰ্য কৰা হৈছে 22,000 টকাৰ পৰা 97,000 টকা সহ 10,300 টকাৰ গ্ৰেড পে লাভ কৰিব। আবেদনৰ অন্তিম তাৰিখ 27 জানুৱাৰী 2022। আবেদন কৰিবলৈ আপোনালোকে এটা বিশেষ ৱেবছাইট আছে, তাত আপোনালোকে যাব পাৰে, apscrecruitment.in-ত লগ ইন কৰিব পাৰে। সকলো তথ্য আপোনালোকে বিতংভাৱে তাত লাভ কৰিব। এবাৰ মাধ্যমিক শিক্ষা বিভাগত 774টা পদ খালী হৈছে। স্নাতক শিক্ষকৰ বাবে আপোনালোকে কৰিব পাৰিব আবেদন। মাধ্যমিক শিক্ষা বিভাগত খালী থকা পদসমূহ: কলা বিভাগত 224টা পদ খালী হৈছে, বিজ্ঞান বিভাগত 121টা পদ খালী হৈছে, হিন্দী বিভাগত খালী হৈছে 29টা পদ, সংস্কৃত পদৰ বাবে খালী হৈছে 13টা পদ, কলা শাখাৰ অসমীয়া শাখাত 179টা পদ খালী হৈছে, বিজ্ঞানৰ অসমীয়া শাখাত 107টা পদ খালী হৈছে, হিন্দীৰ অসমীয়া শাখাত 24টা পদ খালী হৈছে, ইফালে সংস্কৃতত 12টা পদ খালী হৈছে, ইফালে আন যিকেইটা শাখা আছে সেয়া হ'ল বঙালী শাখাও আছে, কলা শাখাৰ 45টা পদ খালী হৈছে তাত, ইফালে বিজ্ঞানৰ বঙালী শাখা আছে 14টা পদ খালী হৈছে, হিন্দীৰ বঙালী শাখা আছে 5টা পদ খালী হৈছে। এইসমূহ হ'ল খালী হোৱা পদৰ তালিকা। দৰমহাৰ নিৰিখ 14,000-ৰ পৰা 60,500 টকা সহ 8,700 টকাৰ গ্ৰেড পে লাভ কৰিব। বয়স 1 জানুৱাৰী 2021লৈ 18-ৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। ছেকেণ্ডেৰী এডুকেশ্যন আছামৰ ৱেবছাইটত অনলাইন যোগে আপোনালোকে দাখিল কৰিব পাৰিব আবেদন। যদি আপোনালোকে ইমেইল আইডিটো বিচাৰে তেনেহ'লে সেইটো হৈছে www.madhyamik.assam.government.in। এইটো হ'ল ৱেবছাইট। এই ৱেবছাইটটোত আপোনালোকে এবাৰ চাব পাৰে। ৱেবছাইটটোত আপোনালোকে আবেদন কৰিব পাৰে। অন্তিম তাৰিখ হৈছে 31 জানুৱাৰী। ইফালে কৰিমগঞ্জ জিলা উপায়ুক্তৰ কাৰ্যালয়ত এটা পদ খালী হৈছে। আবেদনৰ অন্তিম তাৰিখ হৈছে 30 জানুৱাৰী। জুনিয়ৰ এছিষ্টেণ্ট পদত আবেদন কৰিব পাৰিব। আবেদনকাৰীসকল কলা, বাণিজ্য এইসমূহত স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব। বয়স হৈছে 1 জানুৱাৰী 2021লৈ 18-ৰ পৰা 40 বছৰৰ ভিতৰত। দৰমহাৰ নিৰিখ 14,000 টকাৰ পৰা 60,500 টকা সহ 6,200 টকাৰ গ্ৰেড পে তেওঁলোকে লাভ কৰিব। ইফালে আয়ুষ সঞ্চালকালয়ত 43টা পদ খালী হৈছে। আয়ুৰ্বেদিক আৰু হোমিঅ'পেথিক কলেজসমূহত গ্ৰেড 4-ৰ 43টা পদ খালী হৈছে। আবেদনকাৰী অষ্টম উত্তীৰ্ণ হ'ব লাগিব। বয়স 18-ৰ পৰা 40 বছৰ। অনলাইন যোগে www.ayush.assam.gov.in-ত আবেদন কৰিব পাৰিব। অনলাইন যোগে আবেদন দাখিলৰ আৰম্ভণি আৰু অন্তিম তাৰিখ এতিয়ালৈকে ঘোষণা হোৱা নাই। ইফালে ভেলি ভিউ স্কুল নৰ্থ লখিমপুৰত পদ খালী হৈছে। 23টা পদ খালী কৰা হৈছে বিদ্যালয়খনত। আবেদনৰ অন্তিম তাৰিখ হৈছে 31 জানুৱাৰী। প্ৰাৰ্থীসকলে অনলাইন যোগে আবেদন কৰিব লাগিব। অনলাইন যোগে valleyviewschools@gmail.com-ত বায়'ডাটা প্ৰেৰণ কৰিব পাৰে আপোনালোকে। এয়া হৈছে ক'ত ক'ত কি পদ খালী হৈছে। নিয়োগ বাৰ্তা অব্যাহত ৰাখিম, কিন্তু এইখিনিতে সময় চমু বাণিজ্যিক বিৰতিৰ। পুনৰ স্বাগতম। আপোনালোকে চাই আছে আমাৰ নিয়োগ সম্বন্ধীয় বিশেষ অনুষ্ঠান, আৰু আমি ইতিমধ্যে নিয়োগ সম্বন্ধীয় বহুকেইটা তথ্য আপোনালোকৰ বাবে বিৰতিৰ পূৰ্বে আগবঢ়ালোঁ। এতিয়া আমি যোগাযোগ স্থাপন কৰিম নেশ্যনেল স্মল ইণ্ডাষ্ট্ৰিজ কৰ্পৰেশ্যন লিমিটেডৰ উত্তৰ পূৰ্বাঞ্চলৰ মুখ্য প্ৰবন্ধক বিজয় প্ৰকাশ ডাঙৰীয়াৰ সৈতে। আৰু বিজয় প্ৰকাশ ডাঙৰীয়াৰ পৰা আমি অলপ বুজ ল'ম কেনেধৰণৰ আমাৰ যুৱচামৰ বাবে বা যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকৰ সংস্থাপনৰ বাবে তেওঁলোকে কি পদক্ষেপ গ্ৰহণ কৰি আছে, বিশেষকৈ স্মল ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰখনত তেওঁলোকৰ অৱদান অনস্বীকাৰ্য। ধাৰাবাহিকভাৱে তেওঁলোকে ভাল কাম কৰি আছে। সেই সকলো কথাৰ বুজ ল'ম, লগতে আপোনালোকৰ বাবে কি সেৱা আছে, কি কৰিব পৰা আছে সেইখিনি তেওঁৰ পৰা আমি জানিম। विजय प्रकाश जी, बहुत बहुत स्वागत है आपका। बहुत से सवाल है आपसे पूछना। मेरा पहला सवाल ये है जी, मेरा पहला सवाल यह है कि द नेशनल स्मॉल इंडस्ट्रीज कॉर्पोरेशन लिमिटेड में युवाओं के लिए रोजगार के लिए प्रशिक्षण का क्या क्या प्रावधान है? बहुत बहुत धन्यवाद मुझे इस कार्यक्रम में आमंत्रित। मैं सबसे पहले न्यूज़ 18 के सारे दर्शकों को, सारे युवाओं को जो सुन रहे हैं या देख रहे हैं, सबका स्वागत करते हुए ये बताता हूं
कि नेशनल स्मॉल इंडस्ट्रीज कॉरपोरेशन ये भारत सरकार की एक संस्था है जिसमें हम लोग रोजगार परक कार्यक्रम या रोजगार परक ट्रेनिंग देते हैं। जी। अभी फिलहाल जो हमारा सेंटर है बामनी मैदान 3rd बाई लेन इंडस्ट्रियल एस्टेट गुवाहाटी में, इसमें हम लोग जो अभी ट्रेनिंग कर रहे हैं कोविड के बाद, उसमें है बेकरी के सारे आइटम्स बनाते हैं जिसको हम फूड प्रोसेसिंग भी कहते हैं, अचार और जैम जेली बनाना सिखाते हैं, नूडल्स बनाना सिखाते हैं, चिप्स बनाना सिखाते हैं, डेकोरेटिव कैंडल्स बनाना सिखाते हैं, फिर फैशन डिजाइनिंग जिसमें स्टिचिंग और एम्ब्रॉयडरी है वो सिखाते हैं, फिर हमारे पास एक कोर्स है जो ब्यूटी पार्लर का है। जी। ये छोटे छोटे वो कोर्स हैं जिसको सीख करके कोई भी व्यक्ति, महिला या पुरुष, वो अपना उद्यम शुरू कर सकता है। जैसा अभी मैं जो आप रोजगार के बारे में बता रहे थे कि कितनी कहाँ पोस्ट खाली हैं कौन से विभाग में, तो ये प्रैक्टिकली इम्पॉसिबल है कि सरकार सबको नौकरी दे पाए। तो नौकरी देने के साथ साथ सरकार रोजगार परक कार्यक्रम भी चलाती है, जैसे नेशनल स्मॉल इंडस्ट्रीज कॉरपोरेशन चला रही है, ताकि जो लोग आगे नौकरी नहीं पा रहे हैं या उनको नौकरी करने की इच्छा भी नहीं है, कुछ ऐसे भी लोग होते हैं, तो वो लोग अपना रोजगार करें, आकर ट्रेनिंग लें। अभी फिलहाल 31 मार्च तक ये सारी ट्रेनिंग्स कैंडिडेट्स के लिए बिल्कुल फ्री ऑफ कॉस्ट है। इसमें एनरोल करने का सीधा सा है कि आप हमारे ऑफिस में कॉल कर लें या हमारे ऑफिस आ जाए, वहाँ फॉर्म भर के साइन कर दें। जब वो बैचेस स्टार्ट होंगे उससे पहले इन्फॉर्मेशन दे दी जाएगी और वो बैच स्टार्ट करेंगे। और अगर आसपास कोई अपर आसाम या कहीं और से या किसी और डिस्ट्रिक्ट से भी आ रहा है तो उसके रहने की भी व्यवस्था फ्री ऑफ कॉस्ट है हमारी तरफ से। बहुत अहम कदम आप लोगों ने उठाया है, बहुत बहुत धन्यवाद आप सभी का। लेकिन एक और सवाल है मन में कि इस ट्रेनिंग के बाद रोजगार का कैसा सुविधा नेशनल स्मॉल इंडस्ट्रीज कॉरपोरेशन लिमिटेड की तरफ से उपलब्ध क्या कराया जाता है? जी, जैसा कि हमने बताया, ट्रेनिंग देने के बाद, मैंने पहले भी प्रोग्राम में बताया, ट्रेनिंग देने के बाद हम कैंडिडेट्स को छोड़ नहीं देते हैं, उनके साथ अटैच रहते हैं, उनको सारी गाइडेंस देते हैं। और कोर्स के दौरान ही अगर किसी को बैंक लोन की सुविधा चाहिए, जैसे प्रधानमंत्री स्वरोजगार योजना में अगर कोई लोन अप्लाई करना है तो वो लोन उसी कोर्स के दौरान लास्ट वीक में अप्लाई करते हैं। हमारे साथ जो हमारे एसोसिएट डिपार्टमेंट है KVIC खादी विलेज वाले, जो इसकी नोडल एजेंसी है, वो आते हैं हमारे ऑफिस आकर, वहीं से ये सारे उनको असिस्टेंस वहीं से प्रोवाइड की जाती है। फिर इसके बाद अगर मान लीजिए एग्जाम्पल दूं कि अगर किसी ने कैंडल बना लिया या बिस्किट बना लिया और उसको एग्जीबिशन में बेचना चाहता है, तो वह एग्जीबिशन हमारे यहाँ जो अभी सपोर्ट है नेशनल SC/ST हब के थ्रू, जिसमें हम एग्जीबिशन की जो चार्जेस होते हैं वो उसको सब्सिडाइज कर देते हैं। शेड्यूल कास्ट और शेड्यूल ट्राइब्स कम्युनिटी के लिए अभी ये 100% सब्सिडाइज है, तो वो जाके एग्जीबिशन में जाके अपने प्रोडक्ट्स बेच सकते हैं। जैसे अभी हम लोगों ने थोड़े दिनों पहले जो लियो हुई थी, लियो में हमारी 41 यूनिट्स थी। अभी काजीरंगा एग्जीबिशन चल रही थी थोड़े दिनों पहले तक, उसमें भी हमारी करीब 40 के आसपास यूनिट थी। हम लोग हॉर्नबिल फेस्टिवल जो था वहां पर भी हमने तकरीबन इतनी ही यूनिट को इसी तरह से स्पॉन्सर किया था। तो ये कार्यक्रम सिर्फ नॉर्थ ईस्ट में नहीं, पूरे देश में चलता है। अभी हमारे से हॉस्पिटैलिटी शो हुआ था ग्रेटर नोएडा में, तो वहां भी हमने नॉर्थ ईस्ट की, जिसमें मिजोरम, आसाम, अरुणाचल, सारी जगह की यूनिट्स को हमने भेजा था और वो सब कुछ फ्री ऑफ कॉस्ट था। उसमें उनको 3rd AC का और जो है इसका किराया भी मिलता है कि आने जाने का किराया, सामान पे जो सामान भेजते हैं अगर वो कोरियर से या किसी एजेंसी के थ्रू भेज रहे हैं उस पर भी है। सब पर थोड़े डॉक्यूमेंटेशन के साथ ये सारी सुविधाएं दी जाती हैं। तो जैसा आप पूछ रहे थे प्रश्न कि इसके बाद क्या करते हैं, तो हम उसके बाद भी सपोर्ट करते हैं। विजय प्रकाश जी, आप लोगों ने तो बहुत अच्छा काम किया है, लेकिन अगर कोई युवा इस प्रशिक्षण के बाद, ट्रेनिंग के बाद स्टार्टअप करना चाहते हैं तो उसके लिए क्या क्या सुविधा है? जैसा कि मैंने आपको बताया कि अगर उनको स्टार्टअप के लिए उनको अगर कोई लोन चाहिए भारत सरकार से, तो उस लोन की एप्लीकेशन हम उनकी फॉरवर्ड करते हैं और हमारे जो बैंक टाई अप हमारी स्कीम है उसके तहत उनको बैंक के सामने पहुंचाते हैं विद रिकमेंडेशन की ये हमारे यहाँ से ट्रेनिंग कर चुके हैं और इनके चांसेस ऑफ सक्सेस इज लिटिल बेटर देन एनीबडी एल्स हु इज नॉट ट्रेन्ड। जी। तो ऐसे लोगों को प्रेफरेंस बैंक भी देता है। फिर इसके बाद स्टार्टअप एक पूरा अलग भारत सरकार का विभाग है जिसमें ये होता है कि उनको और क्या क्या सुविधाएं, तो हम इनको स्टार्टअप की भी क्या कहते हैं उसे दहलीज कहें या पायदान कहें, वहां तक उनको पहुंचा देते हैं और सही लोगों से कांटेक्ट करते हैं अगर उनको स्टार्टअप स्कीम का फायदा कुछ लेना है।
मगर एक बात और है कि विजय प्रकाश जी, कोई ऐसे भी युवा है जो ट्रेनिंग के बाद बहुत टेंशन में आ जाता है कि आर्थिक अनुदान उसको कहाँ से मिलेगा। इस विषय पर भी उसको ट्रेनिंग लेने की कोई ज़रूरत नहीं? नहीं, उस देखिए ट्रेनिंग के दौरान ही, जैसे हम लोग हमारी ट्रेनिंग 1 महीने का है, उस ट्रेनिंग का ही पार्ट है कि एक तो उनको हम फाइनेंशियल मैनेजमेंट सिखाते हैं जी, कि फाइनेंस को मैनेज कैसे किया जाए, क्योंकि मेरा ये मानना है और आप भी इससे सहमत होंगे कि ज्यादातर बिजनेस प्रोडक्ट पे नहीं फेल होते हैं, ज्यादातर बिजनेस फाइनेंस पे फेल होते हैं। जी, तो उनको हम ये ट्रेनिंग देते हैं, प्लस उनको अगर लोन, जैसे आपने कहा ना, उनको कोई टेंशन ना हो कि उनको लोन कहाँ से मिलेगा, फाइनेंस की क्या सुविधा होगी, वो सारी चीजें ड्यूरिंग द कोर्स सिखाई जाती हैं, बताई जाती हैं, फिर प्रैक्टिकली अप्लाई करी जाती हैं। जी, कि खादी विलेज इंडस्ट्रीज वाले आएंगे, फिर जैसे हमारा टाई अप पंजाब नेशनल बैंक से, हमारा टाई अप HDFC बैंक से, ये लोग सब वहाँ क्लास के दौरान ही आते हैं और उनको बताते हैं कि आपको अगर लोन अप्लाई करना है तो आपके पास ये डॉक्यूमेंट्स होने चाहिए और कम से कम आपके पास इतनी क्वालिफिकेशन या इस तरह से प्रोजेक्ट बनाया जाना चाहिए। अब उनको प्रोजेक्ट अप्रूव करने के लिए बैंक में DPR चाहिए, हम उनकी DPR भी बनवाने में मदद करते हैं पूरी। हमारे पास मिनिस्ट्री ऑफ MSME के पास 3000 से ज्यादा